নমস্কাৰ। আজি পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম ব্লেক মেজিক বা কলা যাদু কি হয়। ব্লেক মেজিক বা কলা যাদু শব্দটো শুনিবলৈ খুবেই অস্বাভাৱিক, কিন্তু এইটো বা ইয়াৰ সত্যতা আমি নুই কৰিব নোৱাৰোঁ। আমি সকলোৱে জানো যে শক্তিৰ কোনো শেষ নাই, শক্তি কেতিয়াও ধ্বংস নহয়, শক্তিৰ মাথো ৰূপান্তৰ ঘটে। ঠিক তেনেদৰে ব্লেক মেজিক বা কলা যাদু আছে, যিটো নেকি তন্ত্ৰ শক্তি বা মন্ত্ৰ শক্তিৰ জৰিয়তে শক্তিৰ ৰূপান্তৰ ঘটাই পেলাই প্ৰয়োগ কৰা হয়। তন্ত্ৰ বুলি কওঁতে তাতে শৰীৰ যুক্ত হৈ থাকে আৰু মন্ত্ৰ বুলি কওঁতে কেৱল উচ্চাৰণ। এতিয়া আমি জানিম ব্লেক মেজিকৰ ভিতৰত 6টা যি মাৰাত্মক প্ৰক্ৰিয়া আছে সেইকেইটা কি হয়। প্ৰথম প্ৰক্ৰিয়াটোৱে হৈছে বশীকৰণ। যিকোনো জীৱিত প্ৰাণীৰ ওপৰত এই বশীকৰণ বিদ্যা প্ৰয়োগ কৰিব পাৰি। বশীকৰণৰ অৰ্থটো হৈছে কোনো মানুহক মন্ত্ৰ বা তন্ত্ৰ শক্তিৰ জৰিয়তে নিজৰ তলতীয়া কৰি বা নিজৰ অধীন কৰি নিজৰ মতে চলোৱা। তাৰপিছত আহি গ'ল আকৰ্ষণ। বহুতে আকৰ্ষণক মোহন বুলিও কয়। আকৰ্ষণ প্ৰক্ৰিয়াৰ দ্বাৰা আচলতে মানুহক নিজৰ প্ৰতি আকৰ্ষণ কৰা যায়। তেওঁ মন্ত্ৰমুগ্ধ হৈ কেৱল আপোনাকে চাই থাকিব। এইটো প্ৰক্ৰিয়া বিশেষকৈ স্বামী স্ত্ৰী বা প্ৰেমিক প্ৰেমিকা বা নিজৰ কৰ্মক্ষেত্ৰৰ যিসকল ওপৰলা হয় তেওঁলোকক মন্ত্ৰমুগ্ধ কৰিবৰ কাৰণে বা বহুতে গ্ৰাহক আকৰ্ষণ কৰিবৰ কাৰণে এই আকৰ্ষণ যিটো প্ৰক্ৰিয়া হয় সেইটো প্ৰয়োগ কৰে। তাৰপিছত আহি গ'ল উচ্চাটন। উচ্চাটন প্ৰক্ৰিয়াটো ইমান এটা জটিল প্ৰক্ৰিয়া যে এই প্ৰক্ৰিয়াৰ দ্বাৰা যিকোনো ভাল বন্ধু বা ভাল পৰিয়াল বা পৰিয়ালৰ মানুহৰ মাজত হাই কাজিয়া লগাই দিব পাৰে আৰু হাই কাজিয়া লগাই পেলাই বিচ্ছেদ ঘটাই দিব পাৰে। আৰু বিচ্ছেদন প্ৰক্ৰিয়াটো হৈছে কোনো ব্যক্তিক নিজৰ ঠাইৰ পৰা খেদি দিয়া। ইমান বেছি শাৰীৰিক আৰু মানসিক যন্ত্ৰণা দিয়ে, অপমান দিয়ে যে তেওঁলোকে নিজৰ ঠাই এৰি গুচি যায়। প্ৰকৃতাৰ্থত সম্পত্তি দখলৰ কাৰণে এই প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰা যায়। তাৰপিছত আহি গ'ল স্তম্ভন। স্তম্ভন প্ৰক্ৰিয়াটো অন্য এক জটিল প্ৰক্ৰিয়া হয়। এইটো যিটো স্তম্ভন প্ৰক্ৰিয়া হয় সেই স্তম্ভন প্ৰক্ৰিয়াটোৰ দ্বাৰা আচলতে প্ৰগতি ৰখাই দিয়া যায়। এইটো বিদ্যাৰ ক্ষেত্ৰত, বিয়াৰ ক্ষেত্ৰত, সন্তানৰ ক্ষেত্ৰত, পদোন্নতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা যায়। অৰ্থাৎ য'তেই আপুনি থাকিব তাতে আপোনাক ৰখাই দিব, কেতিয়াও আপোনাৰ উন্নতি নহয়। আপোনালোকে চাগে কেতিয়াবা শুনিছে কাৰোবাৰ বাৰে বাৰে চেষ্টা কৰোঁ বিয়া হোৱা নাই, বহুত পঢ়াত ভাল আছিলে কিন্তু তেওঁলোক ৰৈ গ'ল, পঢ়াটো যিমানখিনি মাৰ্কছ পাব লাগিছিলে পোৱা নাই, কামৰ ক্ষেত্ৰত যিমান কষ্ট কৰে সেই অনুসৰি ফল পোৱা নাই। আকৌ কাৰোবাৰ বেমাৰ হৈছে, বহুত বেছি ট্ৰিটমেণ্ট কৰাই আছে কিন্তু ঠিকেই হোৱা নাই, একেখিনিয়ে সমস্যা পাই আছে। এনেকুৱা ক্ষেত্ৰত স্তম্ভন বান প্ৰয়োগ কৰা বুলি অনুমান কৰিব পাৰি। তাৰপিছত আহি গ'ল মাৰণ প্ৰক্ৰিয়া। আটাইতকৈ ভয়ানক প্ৰক্ৰিয়া হৈছে মাৰণ প্ৰক্ৰিয়া। এই মাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা এজন জীৱিত ব্যক্তিক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া যায়। মাৰণ প্ৰক্ৰিয়াটো আচলতে মানুহক মাৰিবলৈ প্ৰয়োগ কৰা যায় আৰু এই মাৰণ প্ৰক্ৰিয়াৰ বিভিন্ন ধৰণৰ প্ৰয়োগ আছে। তাৰ ভিতৰত মই কেইটামান উদাহৰণ দি দিছোঁ। ধৰক হাড় বান্ধনি। এই হাড় বান্ধনিটো যেতিয়া মানুহৰ ওপৰত প্ৰয়োগ কৰা যায় তেতিয়া মানুহে শাৰীৰিক কষ্ট পায়, হাড়বিলাক শুকাই আহে, মানুহজনী শুকাই যায় কোনো কাৰণ নোহোৱাকৈ। আকৌ ধৰক টেকেলি বান্ধোন, তেতিয়া কি হয় মানুহৰ পেটটো ফুলি যায় আৰু হাত ভৰিবোৰ শুকাই আহে। তেনেকুৱাকৈ বিভিন্ন ধৰণৰ বানৰ প্ৰয়োগ কৰা যায়। এতিয়া আহোঁ মূল কথালৈ। আপোনাৰ ওপৰত বা আপোনাৰ প্ৰিয়জনৰ ওপৰত বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ ওপৰত ব্লেক মেজিক কৰিছে নেকি? আৰু যদি কৰিছে কেনেকৈ জানিব? চাওক, আপোনালোকে লক্ষ্য কৰিব আকস্মিকভাৱে যদি আপোনালোকৰ বহুত বেছি ভাল আছিলে পৰিয়ালটোৰ মাজত বহুত বেছি বুজাবুজি আছিলে কিন্তু আকস্মিকভাৱে পৰিৱৰ্তন হৈ গৈছে, অস্বাভাৱিক কিবা কৰিবলৈ লৈছে, হঠাতে কাজিয়া পেচাল হৈ গৈছে আৰু কিছুমান নিৰ্দিষ্ট সময়তে কাজিয়াখিনি হ'বলৈ লৈছে, নিৰ্দিষ্ট বস্তু দেখি কাজিয়াখিনি হ'বলৈ লৈছে, কোনো কাৰণ নোহোৱাকৈ মানুহক ভুল বুজিবলৈ আৰম্ভ কৰিছে বা খোৱা খাদ্যত প্ৰায়ে চুলি ওলাবলৈ লৈছে, তেনেকুৱা ক্ষেত্ৰত বুজিব যে ক'ৰবাত নহয় ক'ৰবাত কেনা এটা লাগিছে। আকৌ ধৰক বহুত বেছি চোকা শিক্ষাৰ্থী আছে, বহুত বেছি মেধাৱী হয় কিন্তু ইমান কষ্ট কৰি পঢ়ে, চবেই আশা কৰি আছিলে ষ্টেণ্ড কৰিব কিন্তু শেষত যেনে তেনেহে বোলে পাছ কৰিছে বা পঢ়িবলৈ মনেই নাযায়। তেনেকুৱা ক্ষেত্ৰতো বান্ধনি প্ৰয়োগ হয়। আকৌ ধৰক বহুত চেষ্টা কৰিছে, বিয়া বাৰু হোৱা নাই, সন্তান হোৱা নাই কিন্তু সকলো ঠিক আছে, তেনে ক্ষেত্ৰতো বান্ধোন দিছে বুলি ভাবিব পাৰি। কিন্তু এইখিনিতে মই কৈ দিওঁ সকলোখিনি ভালদৰে চোৱা চিতা কৰাটো প্ৰয়োজন। আৰু প্ৰথমতে আপোনালোকে এনেকুৱা সমস্যা পালে নিজেই সমাধান কৰিবলৈ চেষ্টা কৰিব। যদি একো সমাধান নাপায় তেতিয়া কোনো ভাল জ্যোতিষীৰ সহায় ল'ব পাৰে। আৰু এই যে ব্লেক মেজিকবোৰ কৰিছে, এই ব্লেক মেজিকবোৰ প্ৰকৃততে কৰিছে নে নাই সেইটো ধৰা পেলোৱাৰ দুটা সৰু উপায় মই দি দিছোঁ। প্ৰথমটো উপায় হৈছে পানী আৰু মেজৰ কাঠি বা জুইশলাৰ কাঠি বুলিও ক'ব পাৰি। এটা চিচাৰৰ বাতিত
পানী ল'ব আৰু দুটা মেজৰ কাঠি ল'ব। সেই মেজৰ কাঠি দুটা লৈ পেলাই নি প্ৰথমতে হাতত ল'ব আৰু প্ৰাৰ্থনা কৰিব মা কালীক আবাহন জনাই পেলাই নি ওম ক্ৰীম কালিকেই নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। 108 বাৰ জপ কৰি পেলাই নি মনতে তেওঁক আবাহন জনাই পেলাই নি ক'ব যে মোৰ বা মোৰ পৰিয়ালত যদি কিবা নিগেটিভ এনাৰ্জি আছে বা ব্লেক এনাৰ্জি আছে অনুগ্ৰহ কৰি এই মেজৰ কাঠিৰ সহায়ত মোক দেখাই দিয়ক আৰু সেইকেইটা অকণো লৰচৰ নকৰাকৈ পানীত পেলাই দিব। যেতিয়া আপোনালোকে দেখিব যে কাঠিকেইটা নিজে নিজে ক্ৰছ চিন হৈ গৈছে বা যোগ চিনৰ নিচিনা হৈ গৈছে তেতিয়া বুজিব যে ব্লেক মেজিক আছে আৰু যদি কেনেবাকৈ নিমিলে তেতিয়া বুজি পাব যে নাই। আৰু অন্য এটা উপায় হৈছে এইটোত অৱশ্যে দুটামান বস্তুৰ প্ৰয়োজন হয়। এইটোত লাগিব আপোনাৰ তুলসী পাত লাগিব বা তুলসী আগ হ'লেও কথা নাই, এখন আপোনাৰ বগা কাপোৰ বা গামোচা হ'লেও হ'ব, কাঁহৰ বাতি এটা আৰু লগতে এখন নতুন হনুমান চালিচা লাগিব। আৰু এইটো কাম শনিবাৰে বা মঙলবাৰে কৰিব পাৰিব। লাহেকৈ বগা কাপোৰখন মূৰশিতানত ৰাখিব, তাৰ ওপৰত কাঁহৰ বাতিটো ৰাখিব, তাতে ৰাখিব আপোনালোকে তুলসী পাতকেইটা আৰু হনুমান চালিচাখন একেবাৰে শুদ্ধ মনেৰে পবিত্ৰ অন্তৰেৰে 7 বাৰ পঢ়িব। 7 বাৰ পঢ়ি পেলাই নি লাহেকৈ তুলসী পাতকেইটাৰ ওপৰত ৰাখি দিব আৰু মনতে প্ৰাৰ্থনা জনাব যে যদিহে কিবা ব্লেক মেজিক আছে আপোনালোকে প্ৰমাণ দিয়ক। আৰু ৰাতিপুৱা শুই উঠি সেইখিনি চাব, যদিহে ব্লেক মেজিক বা নিগেটিভ এনাৰ্জি থাকে তেতিয়া সেই পাতকেইটা ক'লা হৈ যাব। ইয়াৰ পিছৰ পাৰ্টত আমি জানিম কোনটো বান্ধোন থাকিলে বা কোনটো ক্ৰিয়া কৰিলে কেনেদৰে পৰিত্ৰাণ পাব পাৰি। আজিলৈ ইমানেই, বাই বাই।